এইজনীক চিনি পাইছেনে ৰাইজ? এইজনী হৈছে যোৱা বছৰৰ জুলাইৰ 25 তাৰিখে আমাৰ অসমীয়া ল'ৰা এজন চামিউল হক, যাৰ নাম আছিলে, সেই ল'ৰাজন বহুত প্ৰতিভা সম্পন্ন ল'ৰা আছিলে আৰু সেই ল'ৰাজনক মানে এক্সিডেণ্ট কৰি পেলাই মাৰিছিলে, মানে মাৰ্ডাৰ কৰা বুলিয়ে ক'ম, মই মাৰ্ডাৰ কৰিছিলে। গতিকে এইটো হিট এণ্ড ৰান কেছ আছিলে। এতিয়া বহুতে আহি পেলাই ক'ব যে এক্সিডেণ্ট হৈ যায়, কৰোঁ বুলি নকৰে, কিন্তু তাই মানে মোৰ লগত অলপ লাগি লৈছে। সেইকাৰণে মই ভাবিলোঁ তাই মানে TRPৰ কথা ক'লে, মই বোলে TRP লৈছোঁ তাইৰ নামত, তো ভাবিলোঁ যিহেতু TRPৰ কথা কৈছে তেতিয়াহ'লে মই অকণমান TRP লৈয়ে লওঁ, নে কি কয়? 3 সপ্তাহ আগতে একচুৱেলি মই ইনষ্টাগ্ৰামত তাইৰ এটা ল'ৰাৰ লগত মানে গা ঘেঁচটাই ঘেঁচটাই নাচি আছিলে। তাৰপিছত সেইটো ভিডিঅ'টো দেখা পাই পেলাই মই জাষ্ট এটা কমেণ্ট দিছিলোঁ। মই কমেণ্টটোত দিছিলোঁ যে মৰা মানুহ মৰি গ'ল, কোনোবাই লাইফৰ মজা লৈ আছে, ল'ৰা এটা চেছ কৰিলে। জাষ্ট মই সেইটো দিছোঁ। এইটো কিবা মিছা কথা দিছোঁ নেকি? ল'ৰা এটা চেছ কৰিলেতো চেছ কৰা বুলি দিছোঁ। তাতে তাই লিখিছে, বনৰীয়ে, মাৰ্ডাৰাৰ বনৰীয়ে লিখিছে যে ধন্যবাদ বাইদেউ, এইটো মোৰ লাইভ হয়, মই মজা লওঁ বা নলওঁ সেইটো মোৰ কথা। পিছে আপোনাৰ দৰে ৰজনীগন্ধাৰ পেকেট আৰু মদৰ বটল লৈ ভিডিঅ' বনোৱা নাই। আগতে নিজকে চাওক, তাৰপিছত বেলেগৰ লাইফৰ কথা ক'ব আহিব। ইয়াত TRP ল'ব নাহিব। আচ্ছা, হয় নেকি? এতিয়া মই এটা কথা কওঁ, এই যে ল'ৰাজন চামিউল হক, যাৰ বয়স আছিলে 21 বছৰ, এই অকণমানি ল'ৰাটোক স্কুটিৰে গৈ থাকোঁতে অভাৰ স্পীডত গৈ পেলাই কোনে খুন্দিয়াইছিলে? কোনে সেই ল'ৰাটোক মৃত্যুৰ মুখত পঠাইছিলে? নিশ্চয় তই পঠাইছিলি, বেলেগটো নাছিলে সেইজনী। একচুৱেলি আমাৰ অসমৰ মানুহবিলাকৰ লাজ নাই। এতিয়া কিছুমান মানুহ আহি পেলাই ক'ব সেইটোতো হিট এণ্ড ৰান কেছ আছিলে, সেইটোতো এক্সিডেণ্ট আছিলে, মানুহে এক্সিডেণ্ট কৰোঁ বুলি নকৰে। এক্সিডেণ্ট কৰোঁ বুলি মানুহে নকৰে, ঠিক আছে, কিন্তু এক্সিডেণ্ট কৰি পেলাই যে চোৰৰ নিচিনা যে পলাই, সেইটো মানুহকে কিন্তু মাৰ্ডাৰাৰ বুলি কয়। যেনেকৈ তই পলাইছিলি আৰু সেইটো কোনোবাই কেমেৰাত বন্দী কৰি ৰাখিছিল। আপুনি এক্সিডেণ্ট কৰি থৈছে, আপুনি এক্সিডেণ্ট কৰি থৈছে ন? আপুনি এক্সিডেণ্ট কৰি, আপুনি ভিডিঅ' কৰক, আপুনি ভিডিঅ' কৰক। আপুনি পলাইছে কিয়? এক্সিডেণ্ট কৰি পলাইছে কিয়? আপুনি লেভেলটো শুনি নহ'ব নহয় এতিয়া। আপুনি এক্সিডেণ্ট কৰি পলাব নালাগে, আপোনাক ইমান ৰখিব দি আছো। আপোনাক মাৰি থৈ কেনে গাড়ী চলালে হ'ব নেকি? পুলিচ আনিব, পুলিচ আনিব। আপুনি এক্সিডেণ্ট কৰি কিয় পলাইছে? আপুনি কিয় পলাইছে? এক্সিডেণ্ট 3 মাহ জেল খাটাৰ পিছত এইজনীৰ অহংকাৰ দেখিছে নে নাই? চাওকচোন, অহংকাৰ, নীলাজ্য চালা, নীলাজ্য মাইকী বুলিও ক'লো, নীলাজ্য 1 নম্বৰৰ। তাই আকৌ মোক কয় মই বোলে মদৰ বটল লৈ আৰু ৰজনীগন্ধা লৈ পেলাই, তাই মানে মোৰ ইনষ্টাগ্ৰামৰ পেজটো খুচৰি চাইছে। খুচৰি চাই পেলাই প্ৰথমতে মোৰ মানে মিলিয়নৰ ভিউজ যোৱা এটা ভিডিঅ' ৰজনীগন্ধা এনেই জাষ্ট কমেডি কৰি পেলাই বনাইছিলোঁ, সেই ভিডিঅ'টো দেখা পাই পেলাই, আৰু এই মই যে মাজতে যে বিয়াৰৰ বটল এটা লৈ পেলাই যে ভিডিঅ' বনাইছিলোঁ, সেইটো দেখি পাই পেলাই তাই কৈছে, মানে মোক প্ৰথমতে নিজৰ মানে চৰিত্ৰটো চাব দিছে। এতিয়া মইতো ক'ব কাৰণে বিচাৰিছোঁ, মোৰ চৰিত্ৰটো মই ঘৰৰ ভিতৰত কৰোঁ, কিন্তু তোৰ নিচিনা মানে এক্ট্ৰেছ হ'বৰ কাৰণে গৈ কিমানখিনি বা তলত নামিছ তই, সেইখিনিতো মই চাব যোৱা নাই। প্ৰথমতে নিজৰটো চা, তাৰপিছত বেলেগক কবি, গম পাইছ? বেলেগৰ চকুত তই একচুৱেলি হিট এণ্ড ৰান কেছ, এক্সিডেণ্ট হৈ যায়, এক্সিডেণ্ট এনেকুৱা হ'ব পাৰে, কিন্তু যিবিলাক মাকে বাচ্ছা জন্ম দিছে কষ্ট কৰি পেলাই 9 মাহ পেটত ৰাখি পেলাই, সেইবিলাক মাকে তোক কেতিয়াও ক্ষমা নকৰে, কাৰণ তই এজনী বনৰী হয় আৰু তই এজনী মাৰ্ডাৰাৰ হয়। আৰু মাৰ্ডাৰাৰ এজনীৰ পৰা মোক TRPৰ প্ৰয়োজন নাই বুলি মই ভাবোঁ। অকল থপৰাটো ভাল হ'লে নহ'বতো, গম পাইছে নে নাই? অকল থিংকিংটো আৰু যিবিলাক কৰ্মকাণ্ড সেইবিলাক ভাল হ'ব লাগিব। তই যে 3 মাহ জেল খালি যে, তথাপি তোৰ মানে এটা কথা এটাত আছে নহয় যে ৰছী জেল গেয়া লেকিন বল নেহি গেয়া, সেনেকুৱা ধৰণৰ কথা আহিছে। তোৰ মানে অসমৰ মানুহখিনিয়ে তোক ইমানখিনি মানে ছাপোৰ্ট কৰিছে যে যিহেতু এইটো এক্সিডেণ্ট কেছ হৈ যায় আৰু একো নাই, উপায় নাই। কিন্তু যদি বাহিৰত এইটো ঘটনা হ'লে হয়, তোৰ চুলিকেইটা চাগে ছিঙি দিলে হয় বাৰু, যিয়ে নহওক। তই যিহেতু মোৰ কথা কৈছ, মোক চৰিত্ৰত ধৰি পেলাই কথা কৈছ, মই মদৰ বটল লৈ পেলাই ৰজনীগন্ধা লৈ পেলাই ভিডিঅ' বনাইছোঁ, সেইটো মোৰ পাৰ্চনেল লাইফ, মই ৰুমৰ ভিতৰত বনাইছোঁ। তই বা ক'ত বা বাৰত গৈ পেলাই ক'ত বা কি কৰিছ, এইবিলাক মই চাব যোৱা নাই নহয়, হয়নে নহয়? আৰু তোৰ নিচিনা চবতকৈ ডাঙৰ কথা, তোৰ নিচিনা কোনোবা এজনীৰ মাকৰ বুকু উদং কৰা নাই মই, বুজি পাইছেনে নাই? সেই মাকজনীয়ে কান্দি কান্দি পেলাই কৈছিলে যে যেতিয়া এক্সিডেণ্টটো হৈছিলে তাই ফুল অভাৰ ড্ৰাংক কৰি পেলাই, মানে মদ খাই পেলাই চলাইছিলে গাড়ীখন। তাই আকৌ মোক কয় যে মই বোলে মদৰ বটল লৈ পেলাই ভিডিঅ' বনাইছোঁ। তই কিমান ভাল? মোক যে কৈছ তই নিজে কিমান ভাল? সেইবিলাক যোনবিলাকে মাকে বাচ্ছা সন্তান জন্ম দিছে, জন্ম দি পেলাই পাইছে কষ্ট কৰি 9 মাহ, সেইবিলাক মাকৰ কাৰণে তই সদায় এজনী মাৰ্ডাৰাৰ হয়। আৰু তোৰ নিচিনা মাৰ্ডাৰাৰ এজনীক কোনো মাকে ক্ষমা নকৰে, বুজি পাইছানে? এজনী মাকৰ বুকু উদং কৰা তই ফাল্টু এটা ছোৱালী হয়। গতিকে যিহেতু বাচ্ছা জন্ম দি পোৱা নাই, গতিকে বাচ্ছাৰ মূল্য তই বুজি নাপাবি। আৰু এটা কথা, চামিউল হকৰ মাকে মানে কান্দি কান্দি পেলাই কৈছিলে, তাই যেতিয়া গাড়ীখন এক্সিডেণ্ট কৰিছিলে, তেতিয়া তাই কি কৈছিলে জানেনে? যে মোৰ গাড়ীখন ঠিক কৰি কিনে দিব নেকি? তেতিয়া চামিউল কিন্তু GMCHত এডমিট আছিলে, ভৰ্তি আছিলে। তেতিয়া তাই কৈছিলে যে ল'ৰাটো এক্সিডেণ্ট হৈ গ'ল, কিন্তু মোৰ যে গাড়ীখনৰ যে 4 লাখ 5 লাখ টকা যে সেয়া হ'ল, মানে লোকচান হ'ল, মোৰ লোকচানখিনি কোনে ভৰিব? আৰে ভাই চো, ল'ৰা এটা মৃত্যুৰ লগত যুঁজি আছে, তই পইচাৰ মেটাৰ কৰিছ?
তোৰ নিচিনা মানুহক মানে মানে মাকবিলাকৰ চকুত তোৰ নিচিনা ছোৱালীক মানে যোনবিলাকে অভাৰ ড্ৰাংক কৰি কিনে হাই স্পীডত গাড়ী চলাই পেলাই কাৰোবাক মাৰ্ডাৰ কৰে সেইবিলাক হিট এণ্ড ৰান কেছত যাব নালাগে এইবিলাক ডাইৰেক্ট মানে ফাঁচিলৈকে যাব লাগে মোৰ হিচাপত আমাৰ চকুত আৰু যিবিলাক মাকৰ মানে যিবিলাকে মাকে বাচ্চা জন্ম দি পাইছে সেইবিলাক মাকৰ কাৰণে তই সদায় মাৰ্ডাৰাৰ হয় গতিকে ইমান লেকচাৰ লেভেল নিদিবি অসমৰ মানুহখিনিয়ে ক্ষমা কৰিলে বুলিয়ে তই ইমানখিনি লেভেল দি পেলাই কথা নকবি বুজিছে নে নাই ডক্টৰে কৈছে খুব ক্ৰিটিকেল কণ্ডিশ্যনত আছে আপোনাৰ ল'ৰা তেওঁ এতিয়া লাগি আছে গাড়ী মোৰ ল'ৰাক যদি তেওঁ ভাল কৰি দিয়ে মোৰ ল'ৰাই তেওঁ গাড়ী কিনি দিব একবাৰ মোৰ ল'ৰাৰ মুখখন চাবলৈ অহা নাই তাৰ মাকে কেনেকে আছে সেইটোও চাবলৈ অহা নাই গাড়ী ঠিক কৰিবলৈ মোক এতিয়া 2-3 লাখ টকা লাগিব তেওঁলোকৰ মানুহ দিব চামিউলৰ মাকে যেতিয়া ঘটনাটো ঘটিছিলে তেতিয়া বেছিৰি মাকজনীয়ে কান্দি কান্দি পেলাই কৈছিলে যে হস্পিটেলত তাই একবাৰো খবৰ ল'বৰ কাৰণে নাহিলে বা আমাৰ ঘৰত এবাৰো খবৰ ল'বৰ কাৰণে নাহিলে সেইটোৱে মোৰ বহুত বেছি বেয়া লাগিছে তাই যদি একবাৰ যদি খবৰ ল'বৰ কাৰণে আহিলে হয় তেতিয়াহ'লে গাড়ীৰ যিমানখিনি খৰচা হৈছে পইচা সেইখিনি মই দি দিলোঁ হয় এনেকুৱা পৰিস্থিতিত এনেকুৱা মাক এজনীয়ে এনেকৈ কৈছে তো বহুত ডাঙৰ দুখৰ কথা এইটো কিন্তু তহঁতৰ নিচিনা বনৰীবিলাকে এইবিলাক বুজি নাপাবি কাৰণ তোক আমি কোনো চিনি পোৱাই নাছিলোঁ চামিউলৰ কাৰণেহে তোক একমাত্ৰ আমি চিনি পোৱা হৈছোঁ আৰু তই যে দুখন এখন ধাৰাবাহিক কৰি পেলাই অসমীয়া ছবি কৰি পেলাই ইমানখিনি লেভেল নিদিবি আৰু অসমীয়া মানুহখিনিয়ে তোক ক্ষমা কৰি দিয়াৰ কাৰণেহে আজি তই ইমান আকাশত উৰি আছ যেনেকৈ আকাশত উৰি আছ সেনেকৈ তোৰ পাখি কাটি পেলাই তলত পৰোঁতে বেছি সময় নালাগে বুজি পাইছনে ইমানখিনি অহংকাৰ দেখাই পেলাই লাভ নাই